নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি আমি পঢ়িম তোমালোকৰ গণিতৰ পাঠত থকা পাঠ নম্বৰ 7 ভগ্নাংশ আৰু দশমিক ভগ্নাংশ। এখন কটা কাগজ, এই কাগজখনক মই এনেকৈ দুটা ভাগ কৰি লৈছোঁ। এতিয়া এই কাগজখনৰ এই ভাগটোক ক'ব 2 ভাগৰ 1, এই ভাগটোক ক'ব 2 ভাগৰ 1, অৰ্থাৎ মই দুটা ভাগ কৰিছোঁ, তাৰে এটা এটাকৈ ভাগ ল'লে হৈ যাব, অৰ্থাৎ এইটো হৈ যাব আমাৰ 2 ভাগৰ 1। ঠিক তেনেদৰে মই কাগজখন যেতিয়া এনেকৈ 4টা ভাগ কৰিম, 4টা ভাগ কৰিলোঁ, অৰ্থাৎ তোমালোকে চাব পাৰা কাগজখনৰ এই 4টা ভাগ, এই 4টা ভাগৰ মই যেতিয়া এনেকৈ এটা ভাগ ল'ম, এইটো হৈ যাব 4 ভাগৰ 1। ভালদৰে বুজাৰ বাবে মই কেইটামান চিত্ৰ হয় তোমালোকক বুজাই দিব যত্ন কৰিছোঁ। প্ৰথমতে এটা বৃত্ত লৈছোঁ, এই বৃত্তটোৰ মই দুটা ভাগ কৰিছোঁ, এইটোক আমি কি বুলি লিখিম? 2 ভাগৰ 1 অংশ, ইয়াৰে আমি এটা অংশহে লৈছোঁ। ঠিক তেনেদৰে এই বৃত্তটোত আমি কেইটা ভাগ কৰিছোঁ? 1 2 3, ইয়াৰে আমি কেইটা ভাগ লৈছোঁ? দুটা ভাগ লৈছোঁ, সেইকাৰণে হ'ব 3 ভাগৰ 2 অংশ। ঠিক তেনেদৰে এইটো চিত্ৰত আমি কেইটা ভাগ কৰিছোঁ? 1 2 3 4, 4টাৰ আমি কেইটা অংশ লৈছোঁ? দুটা অংশ লৈছোঁ। ঠিক তেনেদৰে এইটো চিত্ৰত আমি কেইটা ভাগ কৰিছোঁ? 1 2 3 4 5, 5টা ভাগ কৰিছোঁ, 5টা ভাগৰ আমি কেইটা ৰং দিছোঁ? 1 2 3। ঠিক তেনেদৰে এইটো চিত্ৰত আমি কেইটা ভাগ কৰিছোঁ? 1 2 3 4 5 6, তাৰে আমি কেইটাত ৰং দিছোঁ? 3টাত। এইটো চিত্ৰত আমি কেইটা ভাগ কৰিছোঁ চোৱাচোন? 1 2 3 4 5 6 7 8, 8টা ভাগ কৰি আমি কেইটাত ৰং দিছোঁ? 4টাত। অৰ্থাৎ আমি বৃত্ত বুলি নহয়, যিকোনো চিত্ৰৰ যেতিয়া আমি ভাগবোৰ কৰিম, তেতিয়া মুঠতে যিকেইটা ভাগ কৰি এইকেইটা তলত লিখিম, আৰু যিকেইটাত আমি ভাগ লওঁ সেইটো আমি ওপৰত লিখিম। এইটোৱেই হৈছে ভগ্নাংশ। যেতিয়া এটা গটা বস্তুৰ পৰা আমি ভাগ কৰি বস্তুটো উলিয়াই লৈ আহোঁ, সেইটোকে কয় ভগ্নাংশ। অৰ্থাৎ এটা ভাগবোৰৰ অংশ যে সেইকাৰণে কয় ভগ্নাংশ। ভগ্নাংশৰ সম্পূৰ্ণ অংশ কেনেদৰে ওলাব পাৰি সেইটো দেখুৱাই দিওঁ। এয়া মোৰ হাতত আছে এটা বৃত্ত, এই বৃত্তটো মই 6টা ভাগত ভাগ কৰি লৈছোঁ। এতিয়া যদি মই 6টা ভাগৰে এইটো ল'লোঁ, মই 6টা ভাগৰ 1 অংশ, এনেকৈ 6টা ভাগৰ মই 2 অংশ ল'লোঁ, 3 অংশ ল'লোঁ, 4 অংশ ল'লোঁ, এনেকৈ 5 অংশ ল'লোঁ, আৰু এনেকৈ গৈ গৈ পেলাই মই বৃত্তটোৰ সম্পূৰ্ণ অংশটোই ল'লোঁ। এইটোই হৈ যাব বৃত্তটোৰ সম্পূৰ্ণ অংশ। ঠিক তেনেদৰে আমি যদি এটা বৰ্গ লওঁ, এইটো এটা বৰ্গ, এই বৰ্গটো মই 4টা ভাগত ভাগ কৰি লৈছোঁ। এতিয়া মই বৰ্গটোৰ 4টা ভাগৰ সম্পূৰ্ণ ভাগকেইটা ল'ম। প্ৰথমতে মই এটা ভাগ লৈ লৈছোঁ, তাৰপিছত মই বৰ্গটোৰ দুটা ভাগ ল'লোঁ, আকৌ গৈ পেলাই মই 3টা ভাগ ল'লোঁ, এনেকৈ গৈ গৈ পেলাই মই বৰ্গটোৰ সম্পূৰ্ণ 4টা ভাগে সম্পূৰ্ণকৈ ল'লোঁ। এইটোৱেই হৈছে সম্পূৰ্ণ ভাগ। তেনেদৰে এটা মই ত্ৰিভুজ লৈছোঁ, এই ত্ৰিভুজটোক মই দুটা ভাগত ভাগ কৰি লৈছোঁ। এই ভাগ কৰি লোৱা এইটো যেনেকৈ মই দুটা ভাগত ভাগ কৰি লৈছোঁ, এই ভাগ কৰি লোৱাটোক মোৰ যদি আকৌ সম্পূৰ্ণকৈ মোক লাগে, অৰ্থাৎ এইটোৱে হ'ব ত্ৰিভুজটোৰ সম্পূৰ্ণ অংশ। এইটো মই তোমালোকক কাগজত চিত্ৰৰ সহায়ত সম্পূৰ্ণ অংশ কেনেদৰে ওলাব বুজাই দি আছোঁ। প্ৰথমতে বৃত্তটোত কেইটা ভাগ কৰি লৈছিলোঁ আমি? 6টা, অৰ্থাৎ 6টা ভাগৰ আমি এতিয়া সম্পূৰ্ণ অংশটোতে ৰং দিয়া আছে, 6টা ভাগৰ 6টাই, অৰ্থাৎ 6ৰ পৰা 6 হৰণ গ'লে আমাৰ কি হৈ যাব? 1, অৰ্থাৎ এটা সম্পূৰ্ণ বৃত্ত যিহেতু সম্পূৰ্ণ হৈ গ'ল, সেইকাৰণে এইটো আমাৰ কি হৈ যাব? অংশ হৈ নাথাকে, এইটো এটা গটা হ'ব। ঠিক তেনেদৰে আমি বৰ্গটোৰ 4টা ভাগ কৰি লৈছোঁ, 4টা ভাগৰ আমি 4টা ভাগেই লৈছোঁ, সেইবাবে এইটো হৈ যাব সম্পূৰ্ণ এটা হৈ গ'ল, সম্পূৰ্ণ অংশ হ'ব এইটোত, ইয়াতে কোনো অংশ এটা গটা হৈ যাব। ঠিক তেনেদৰে মই ত্ৰিভুজটোকত দুটা ভাগ কৰি লৈছোঁ, ত্ৰিভুজটো আমি দুটা ভাগেই লৈ লৈছোঁ, সেইকাৰণে হৈ যাব এইটো এটা সম্পূৰ্ণ অংশ, আৰু ইয়াৰ পৰিমাণ হ'ব 1। যিহেতু গটা বস্তুৰে ভগ্নাংশ হয়, তেনেকুৱা নহয়, আমি থোপৰ পৰা ভগ্নাংশ পাওঁ। ইয়াতে মোৰ 12 পাহ ফুল আছে, মই এই 12 পাহ ফুলৰ যদি 4 পাহ লৈ আহোঁ, তেতিয়াহ'লে ইয়াত থকা ভগ্নাংশটো হ'ব 12 ভাগৰ 4। ঠিক তেনেদৰে এইটো আৰু এটা মই ব্লকৰ থোপ থৈছোঁ,
ব্লক 5টা ব্লক আছিল তাৰে যদি মই 2টা লৈ আহো ইয়াৰে ভগ্নাংশটো হ'ব 5/2 অৰ্থাৎ ভগ্নাংশ কেৱল যে গটা বস্তুৰে কাটি পেলাই বা ভাগ কৰি পেলাই আমি ভগ্নাংশ পাওঁ তেনেকুৱা নহয় আমি থোৱাৰ পৰা আমি ভগ্নাংশ কিছুমান দুটা অংকৰ পাওঁ যেনেকৈ ধৰি লোৱা হ'ল 5/2 অৰ্থাৎ 5টা ভাগ কৰি তাৰে আমি 2টা লৈছিলোঁ যে এতিয়া এইটো দুটাৰ এই দুটা নাম আছে এইটোৰ প্ৰথম ওপৰটোক ক'ব আমাৰ লব অৰ্থাৎ 2ৰ নাম হৈছে লব আৰু তলৰটো হৈছে হৰ অৰ্থাৎ 5 হৈছে ভগ্নাংশটোৰ হৰ এই দুটা হৈছে ভগ্নাংশটোৰ থকা ভাগ দুটাৰ নাম ওপৰটোক ক'ব লব তলৰটোক ক'ব হৰ ভগ্নাংশৰ লব হৰ তথা ভগ্নাংশ কি বুজিলো এতিয়া আমি ভগ্নাংশ এটা পৰ্যবেক্ষণ কৰি চাম মই কেইটুকুৰামান কাগজৰ সহায়ত তোমালোকক এটা ভগ্নাংশ পৰ্যবেক্ষণ কৰি দেখুৱাইছোঁ প্ৰথমতে মই এটুকুৰা কাগজ লৈছোঁ যাক মই কোনো ভাগ কৰা নাই তাৰ তলতে ঠিক সেই সমান দৈৰ্ঘ্যৰ এডাল আৰু এটুকুৰা লৈছোঁ তাতে মই কেইটা ভাগ কৰিছোঁ 2টা ভাগ কৰিছোঁ তাৰ পিছত মই আৰু এটুকুৰা কাগজ লৈছোঁ তাতে মই কেইটা ভাগ কৰিছোঁ 4টা ভাগ কৰিছোঁ তাৰ পিছত আৰু এটুকুৰা কাগজ লৈছোঁ তাত মই কেইটা ভাগ কৰিছোঁ 6টা ভাগ কৰিছোঁ তাৰ পিছত মই আৰু এটুকুৰা কাগজ লৈছোঁ তাত কেইটা ভাগ কৰিছোঁ 8টা তাৰ পিছত আকৌ এটুকুৰা লৈছোঁ তাত মই কেইটা ভাগ কৰিছোঁ 12টা এতিয়া তোমালোকে এটা বস্তু চোৱাচোন যিটো গটা আছিলে এই টুকুৰাটো ওপৰৰ টুকুৰাটো গটা আছে এই টুকুৰাটোৰ ঠিক তলতে মই লৈছোঁ আন এটুকুৰা যাক মই কেইটা ভাগ কৰিছোঁ 2টা ভাগ কৰিছোঁ এই ভাগটোক কি ক'ব আমাৰ 2/1 এইটো ভাগক ক'ব 2/1 ঠিক তেনেদৰে মই এনেকৈ গৈ পেলাই এইটোত কৰিছোঁ 4টা ভাগ ইয়াতে কি ক'ব 4/1 4/1 4/1 4/1 আকৌ এইটোত গৈ পেলাই মই কেইটা ভাগ কৰিছোঁ 6টা ইয়াৰে এটা ভাগক 6/1 6/1 6/1 6/1 6/1 6/1 এনেকৈ গৈ পেলাই মই 8টা ভাগ কৰিছোঁ প্ৰতিটো ভাগক ক'ব 8/1 ঠিক তেনেকৈ মই 12টাত কৰাতে কি ক'ব 12/1 এটাত ভাগক ক'ব 12/1 এতিয়া এই লাইন ঠিক তলতে মই এটা 2টা ভাগ য'ত কৰিছোঁ তাৰ তলতে চাচোন প্ৰত্যেকটা ভাগৰে মই সমানে ভাগ কৰিছোঁ এতিয়া এই 2ৰ মই ইয়াতে 4টা ভাগ কৰিছোঁ 4টা ভাগৰ মই ইয়াৰে এইটো ঠিক মানে ক'ব যেনেকৈ মই এইটো ভাগৰ এইটো চাইড যদি লওঁ ইয়াতে এইটো ভাগক কি ক'ব 2/1 ঠিক তেনেদৰে মই 4টা ভাগ কৰিছোঁ তাৰে যদি মই অকল এইটো চাইড লওঁ এইটোক ক'ব 4/2 কিন্তু এই 4/2 আৰু এই 2/1 ভাগটো সমানে আছে নে নাই সমানে আছে সমান হৈ আছে ঠিক তেনেদৰে যেতিয়া মই ইয়াতে 6টা ভাগ কৰি 6টা ভাগৰ যদি মই এনেকৈ 6/3 3টা ভাগ লওঁ এই 3টা ভাগটো 2/1 4/2 6/3 এই ভাগকেইটা সমান হৈ আছেনে চোৱাচোন ঠিক তেনেদৰে মই যেতিয়া 8/4 লৈছোঁ তেতিয়া এই ভাগটো সমানে আছে চোৱা ইয়াতে মই 12টা ভাগ কৰিছোঁ কিন্তু মই অকল 12টা ভাগৰ অকল 6টা ভাগ লৈছোঁ এই ভাগকেইটা ধৰি লোৱা 12/6 8/4 6/3 4/2 এই ভাগকেইটাৰ মানটো আৰু ইয়াতে থকা 2/1 এইটোৰ মান একে হয় নে নহয় চোৱাচোন যদি মই এই কাগজখন এনেকৈ ভাঁজ কৰি দিওঁ এই ভাগকেইটা সমানে ইয়াতে পৰিব আহা এইটো মই আকৌ তোমালোকক এটা বহিত ভালদৰে বুজাই দি আছোঁ সমানে পৰিছে এই ভগ্নাংশ কেইটাকে ক'ব যেনেকৈ 2/1 4/2 6/3 8/4 12/6 এই ভাগকেইটা হৈছে ভগ্নাংশ কেইটাক ক'ব সমতুল্য ভগ্নাংশ বা সমমানৰ ভগ্নাংশ যেহেতু মানকেইটা সমানে হৈ আছে কিন্তু ইয়াৰে মই ভাগ কৰিছোঁ 2টা এই ভাগটোৰ এটা ক'ব 2/1 তাৰ পিছত ভাগ কৰিছোঁ মই 4টা ভাগৰ আমি কেইটা ভাগ ল'ম 2টা তাৰ পিছত মই ভাগ লৈছোঁ 6/ভাগৰ কেইটা ভাগ লৈছোঁ আমি 1 2 3 তাৰ পিছত আমি লৈছোঁ 8টা ভাগৰ আমি কেইটাক ল'ম আমি 4টা তাৰ পিছত আকৌ ভাগটোত লৈছোঁ আমি 12টা ভাগৰ আমি কেইটাত লৈছোঁ 6টা এতিয়া চালো যেহেতু আমাৰ 2/1 আছে প্ৰত্যেকটোৰে মান যদি চাবলৈ যাওঁ আমি প্ৰত্যেকটোকে আমি 2 নেওতাখনৰে এইটো পূৰণ দিয়া হৈছে যেনেকৈ প্ৰথমতে 2 × 2 2 2 × 4 ঠিক তেনেদৰে আকৌ অৰ্থাৎ 1 পূৰণ 2 2 2 × 4 হ'ব 2 4 এইটো পালোঁ ন আমি ঠিক তেনেদৰে আমি আকৌ 2ৰ লগত যেতিয়া আমি
তিনি পূৰণ দিম তেতিয়া কি হ'ব 3 * 3 3 2 3 * 6 অৰ্থাৎ আমি এই ভগ্নাংশটো পালো এনেদৰে আমি প্ৰত্যেকটোৰ লগতে পূৰণ দিয়াতে অৰ্থাৎ যদি চাবলৈ যোৱা ইয়াৰ লগত আমি এতিয়া 4 পূৰণ দিছো কি পাম আমি 4 * 4 আৰু 2 * 4 = 8 এটুকে কোৱা হয় সমতুল্য ভগ্নাংশ অৰ্থাৎ দুই ভাগৰ এক ভগ্নাংশটোৰ এইকেইটা হৈছে আমাৰ সমতুল্য ভগ্নাংশ তোমালোকক মই আন এটা চিত্ৰৰ সহায়ত সমতুল্য ভগ্নাংশৰ বিষয়ে বুজাই দি আছো সমতুল্য বা সমমান ভগ্নাংশ আমি কেনেদৰে উলিয়াম সেইটো দেখুৱাই দি আছো প্ৰথমতে মই কেইটা ভাগ লৈছো তিনিটা ভাগৰ আমি কেইটা ভাগত ৰং দিছো এটা ভাগত ইয়াতে মই কেইটা ভাগ লৈছো ছয়টা ভাগৰ আমি কেইটা ভাগত ৰং দিছো দুটা ইয়াতে মই কেইটা ভাগ কৰিছো নটা ভাগৰ কেইটা ভাগত ৰং দিছো তিনিটা ইয়াতে মই কেইটা ভাগ লৈছো ইয়াতে মই লৈছো 12টা ভাগৰ মই কেইটাত লৈছো 4টা ইয়াতে মই কেইটা ভাগ লৈছো চোৱাচোন ইয়াতে লৈছো মই ভাগ 15টা ভাগৰ মই 5টা ভাগত ৰং দিছো ইয়াতে মই কেইটা ভাগ লৈছো ইয়াতে লৈছো মই 18টা ভাগৰ 6টা ভাগত ৰং দিছো ইয়াতে চোৱাচোন কেইটা ভাগ লৈছো ইয়াতে লৈছো মই 21টা ভাগৰ মই কেইটা ভাগত ৰং দিছো 7টা ইয়াতে মই কেইটা ভাগ লৈছো 24টা ভাগৰ কেইটা ভাগত ৰং দিছো মই 8টা এতিয়া চোৱাচোন ভগ্নাংশ কেইটাৰ তুলনা কৰি প্ৰত্যেকটাতে যে আমি যে ৰং দিছো ৰং দিয়া অংশখিনিটো একে সমানৰে হৈছে নে কৰবাত কম কৰবাত বেছি তেনেকুৱাটো হোৱা নাই অৰ্থাৎ ইয়াতে যিকেটা মান দি আছে অৰ্থাৎ আমি যেতিয়া ইয়াতে 3 ভাগৰ 1 অংশত ৰং দিছিলো এই 6 ভাগৰ 2 অংশটো ৰং দিয়াত হে একে পৰিমাণৰে ৰং আছে ভগ্নাংশ কেইটা তুলনা কৰিলে যেহেতু প্ৰত্যেকটোৰে মান আমাৰ গৈ পেলাই এই 3 ভাগৰ 1 যেনেকুৱা ৰঙৰ খিনি আছে প্ৰত্যেকটোৱে আমাৰ 3 ভাগৰ 1 যেন হৈ আছে যদিও আমি ইয়াতে ভাগ বহুত কৰিছো তথাপি ৰং দিয়া পৰিমাণ আমাৰ একে আছে এইটোকে কোৱা হয় ভগ্নাংশৰ সমতুল্য ভগ্নাংশ বা সমমানৰ ভগ্নাংশ অৰ্থাৎ এইটোক আমি যেতিয়া অংকৰ হিচাপত ওলাব যাম তেতিয়া আমি এনেদৰে কৰিম প্ৰথমতে আমাৰ ভগ্নাংশটোৰ মান দিয়া আছিল 3 ভাগৰ 1 ইয়াতে প্ৰথমতে আমি কি কৰিছো 3 যেহেতু আমাৰ তলত 3 আছে 3ক আমি প্ৰথমতে কি হেৰি পূৰণ দিছো 2 দি অৰ্থাৎ 2 * 1 * 2 2 * 3 * 6 পালোনে আমি এই ভগ্নাংশটো ঠিক তেনেদৰে আমি আকৌ 3 ৰ লগত পূৰণ দিম এটো 3 * 1 * 3 3 * 3 * 9 আমি পালো ন এটো ভগ্নাংশ ঠিক তেনেদৰে আমি গৈ পেলাই এটোক আমি 4 লগত পূৰণ দিম 4 * 1 * 4 4 * 3 * 12 পুনৰ আমি এতিয়া 5 দি পূৰণ দিম 5 * 1 * 5 5 * 3 * 15 আকৌ আমি এতিয়া 6 দি পূৰণ দিও যদি 6 * 1 * 6 6 * 3 * 18 7 * 7 7 * 3 * 21 8 * 8 8 * 3 = 24 এই আমি যিমান ৰং দিয়াতে ভগ্নাংশৰ ভাগকেইটা পালো ঠিক তেনেদৰে প্ৰথমত যেটো আমাৰ ভগ্নাংশ আছিল সেই ভগ্নাংশটোৰ লগত আমি যেতিয়া 2 3 4 এনেকৈ পূৰণ দি গৈছিলো তেতিয়া আমি এই ভগ্নাংশকেইটা পাইছো এটো হৈছে সমতুল্য ভগ্নাংশ ওলোৱাৰ নিয়ম অৰ্থাৎ যেতিয়া আমি পূৰণ দিম তেতিয়া ওপৰৰ সংখ্যাটো একে সংখ্যাটোৰে পূৰণ দিছো এইটো হৈছে ভগ্নাংশটোৰ 3 ভাগৰ 1 ভগ্নাংশটোৰ সমতুল্য এইবোৰ হৈছে সমতুল্য ভগ্নাংশ মই তোমালোকক আগত যেটো চিত্ৰৰ সহায়ত বুজাই দিছিলো কাগজৰ সহায়ত বুজাই দিছিলো হেইটোত মই 2 ভাগৰ 1ৰ সমতুল্য ভগ্নাংশ বুজাইছিলো কাগজৰ খেলৰ সহায়ত আন কিছুমান ভগ্নাংশ অৰ্থাৎ ভগ্নাংশ আমি কি নাম ক'ব পাৰো হেইটো আমি শিকিলো হা প্ৰথমতে মই এইখন কাগজ লৈছো কাগজখন মই এনেকৈ দুটা ভাগত ভাগ কৰি লৈছো ইয়াৰে যেতিয়া মই এইটো এটা ভাগক লম এইটো ভাগক কি ক'ব আমাৰ 2 ভাগৰ 1 ৰং দিয়া অংশটো অৰ্থাৎ ভাগ কৰি লৈছো এটো আমাৰ হ'ব 2 ভাগৰ 1 ঠিক তেনেদৰে মই কাগজ এখন ভাগ কৰি লৈছো এক ভাগ কৰি লোৱা কাগজখনৰ
এইটো হ'ব আমাৰ 3/1 এটা অংশ লৈছোঁ এইটো আমাৰ হ'ব 3/1 ঠিক তেনেদৰে মই এবাৰ লৈছোঁ 4টা ভাগ কৰি লৈছিলোঁ কাগজখনৰ 4টা ভাগ কৰি লৈ তাৰে এটা ভাগ কৰিছোঁ এইটো হ'ব আমাৰ 4/1 ঠিক তেনেদৰে মই এনেদৰে 5টা ভাগ কৰি লৈছিলোঁ এই 5টা ভাগৰ এইটো অংশক ক'ব আমাৰ 5/1 ঠিক তেনেদৰে মই এনেকৈ 6টা ভাগ কৰি লৈছিলোঁ কাগজ এখনৰ 6টা ভাগ কৰি লৈ পেলাই ইয়াৰে এটা ভাগক ক'ব আমাৰ 6/1 ঠিক তেনেদৰে আন এখন কাগজ ভাঁজ কৰি লৈছিলোঁ মই ভাঁজ কৰি লোৱা এই ভাগটোক ক'ব 7/1 7টা ভাগ কৰি লৈছিলোঁ ঠিক তেনেদৰে এই কাগজখনক ক'ব আমাৰ 8টা ভাগ কৰি লৈছিলোঁ এই 8টা ভাগৰ এটা ভাগক ক'ব 8/1 এই এটা ভাগ মই ভাগ কৰি লৈছিলোঁ এই ভাগটোত মই 9টা ভাগ কৰিছোঁ 9টা ভাগৰ ইয়াৰে এটা ভাগক ক'ব 9/1 ঠিক তেনেদৰে মই এটা 10টা ভাগ কৰি লৈছিলোঁ 10টা ভাগৰ এইটো 10টা ভাগ কৰি লৈছিলোঁ এই 10টা ভাগৰ ইয়াৰে এটা ভাগক ক'ব 10/1 এতিয়া আমি এইটো যে অকল আমি 10/1 5/1 2/1 4/1 এইটোৰ এটা নাম আছে আহাচোন আমি নামবোৰ লৈছিলোঁ আমি 2/1 কাগজখনৰ ভাগ কৰিলোঁ এইটো যেতিয়া মই এনেকৈ কাগজখন 2টা ভাগ কৰি লৈছিলোঁ এতিয়া এই 2/1 অংশক ক'ব 1/2 বা অৰ্ধাংশ অৰ্থাৎ আধা কৰিছিলে ঠিক তেনেদৰে এই কাগজখনৰ যেতিয়া আমি 3টা ভাগ কৰিছিলোঁ 3টা ভাগৰ 1 ভাগ লৈছিলোঁ এই ভাগটোক ক'ব 3/1 বা 1/3 ঠিক তেনেদৰে আমি যেতিয়া এই কাগজখনক লৈ পেলাই আমি 4টা ভাগৰ এটা ভাগ লৈছিলোঁ তেতিয়া এই ভাগটোক ক'ব 4/1 অংশ বা 1/4 ঠিক তেনেদৰে আমি যেতিয়া 5টা ভাগৰ 1 অংশ লৈছিলোঁ এনেকৈ ভাঁজ কৰি লৈ পেলাই আমি 5টা ভাগৰ এটা অংশ লৈছিলোঁ তেতিয়া এই ভাগটোক ক'ব আমাৰ 1/5 ঠিক তেনেদৰে যেতিয়া আমি 6টা ভাগ কৰি লৈছিলোঁ 6টা ভাগৰ 1 অংশ লৈছিলোঁ এই ভাগটোক ক'ব 6/1 অংশ বা 1/6 আমি যেতিয়া কাগজৰ এনেদৰে ভাঁজ কৰি পেলাই আমি 7টা ভাগৰ এটা অংশ লৈছিলোঁ এই ভাগটোক ক'ব 7/1 অংশ বা 1/7 এনেদৰে আমি কাগজত যেতিয়া 8টা ভাগ কৰি পেলাই তাৰে এটা অংশ লৈছিলোঁ তেতিয়া তাৰে এই ভাগটোক ক'ব 8/1 অংশ বা 1/8 ঠিক তেনেদৰে আমি এনেকৈ যেতিয়া 9টা ভাগ কৰি তাৰে এটা ভাগ লৈছিলোঁ এই ভাগটোক ক'ব 9/1 অংশ বা 1/9 ঠিক তেনেদৰে আমি যেতিয়া এনেকৈ দৰে 10টা ভাগ কৰি তাৰে এটা ভাগ লৈছিলোঁ এই ভাগটোক ক'ব 10/1 ভাগ বা 1/10 বা 1/10 এতিয়া চোৱাচোন যেতিয়া আমি 10টা ভাগৰ 1 ভাগ লৈছিলোঁ তেতিয়া এইটো আমি 1/10 বা 10 কৈছিলোঁ ইয়াৰে যেতিয়া আমি অকল যে বোলে 1/10 বা এনেকুৱাই হ'ব তেনেকুৱা কথা নহয় যেতিয়া আমি এই ভাগবিলাকৰ এটা লোৱাৰ কাৰণে মই 1/10 বা 1/অৰ্ধাংশ বা তৃতীয়াংশ 1 তেনেকৈ কৈছোঁ কিন্তু যেতিয়া আমি ইয়াৰে 2টা 3টা ভাগ লওঁ ধৰি লোৱা ইয়াৰে মই যদি 2টা ভাগ লওঁ তেতিয়াহ'লে এইটোক ক'ম মই 2/2 বা 2/10 ঠিক তেনেদৰে আমি এনেদৰে গৈ পেলাই ঠিক তেনেদৰে আমি যেতিয়া এনেকৈ 100টা ভাগ কৰি লৈছোঁ যেনেকৈ আমি 10টা ভাগত বা এটা ভাগ 2টা তেনেকৈ ভাগ কৰিছিলোঁ এনেকৈ যদি আমি 100টা ভাগ কৰি পেলাই ইয়াৰে এটা অংশ লওঁ এইটো হৈ যাব আমাৰ 1/1 এইটোক আমি ক'ম 1% এইটো কি ক'ম আমি 1%। 10টা ভাগ কৰিলে দশাংশ 100টা ভাগ কৰাৰ ফলত 100টা ভাগৰ যেতিয়া আমি অংশ ল'ম তেতিয়া হ'ব এইটো শতাংশ। তোমালোকে এই দশমিক কেইটা মন কৰাচোন প্ৰথমতে কি দিয়া আছে 10/7 10/3 100/18 1000/29 এই ভগ্নাংশৰ হৰবোৰ আমাৰ কিহৰ আছে 10 100 1000 এই এতিয়া এটা কথা মন কৰিবা যিবোৰ ভগ্নাংশ আমি যেনেকৈ কৈছিলোঁ এই তলৰ সংখ্যাটো কি বুলি কয় হৰ ওপৰৰ ভগ্নাংশৰ ওপৰৰ অংশটো কি বুলি কয় লগ এতিয়া এই ভগ্নাংশৰ হৰবোৰ যিবোৰ ভগ্নাংশৰ হৰ 10 100 1000 ইত্যাদি সংখ্যাৰ হয় এনেকুৱা 10 100 1000 বা 1 কোটি 1 লাখ ইত্যাদি সংখ্যাৰ হয় সেই হৰণ ভগ্নাংশৰ অংকবোৰক কি ক'ব আমাৰ দশমিক ভগ্নাংশ। প্ৰথমতে চোৱাচোন এইটো মই কেইটা ভাগ কৰিছোঁ 10টা ভাগৰ মই কেইটাক লৈছোঁ 6টা ভাগ এইটোক আমি দশমিক 6
এইটো আমি দশমিক ভগ্নাংশ হয় 10 ভাগৰ 6 এইটো যেতিয়া আমি দশমিকৰ লিখিম ইয়াতে এটা শূন্য আছে গতিকে আমি প্ৰথমতে শূন্যটো দি লৈ দশমিক দি 6 লিখিছো যেতিয়া আমি এইটোত কেইটা ভাগ আছে আমাৰ 10টা ভাগ 10টা ভাগৰ 5টা আছে এটুক যেতিয়া আমি দশমিকৰ লিখিম তেতিয়া কেনেদৰে লিখিম 0.5 ঠিক তেনেদৰে এইটোত আমাৰ 100টা ভাগ আছে 100টা ভাগৰ আমি কেইটা ভাগ লৈছো 4টা ভাগ এইটোত আমি লিখতে কেনেকৈ লিখিম 0. যেহেতু 100ৰ পিছফালে তোমালোকে মন কৰিবা ইয়াতে আমি এটা শূন্য থাকাৰ কাৰণে 5 এটা শূন্য থাকাৰ কাৰণে 6 সিধাই লিখিব গৈছিল কিন্তু ইয়াতে আমাৰ কেইটা শূন্য আছে দুটা শূন্য ওপৰত থকা লব কেইটা আছে এটা সেইকাৰণে আমি এটা আগত শূন্য দি ল'ব লাগিব লৈ তাৰ পিছতে আমি 4 লিখিব পাৰিম এতিয়া এইটো ভগ্নাংশৰ ক্ষেত্ৰত চোৱাচোন প্ৰথমতে কি আছে 100টা ভাগৰ আমাৰ কেইটা ভাগ আছে 32টা ভাগ দিয়া আছে এতিয়া যেতিয়া আমি এইটো দশমিকৰ লিখিম তেতিয়া প্ৰথমতে 0. যেহেতু ইয়াতে দুটা শূন্য আছে আৰু ওপৰটো দুটা সংখ্যা আছে গতিকে আমি সিধাই কি লিখি দিব পাৰিম 32 তোমালোকে যেতিয়া দশমিক ভগ্নাংশৰ পৰা দশমিকলৈ নিবা দশমিকলৈ নিয়তে তেতিয়া শূন্যবোৰ বহাতে এইবোৰ কথা মনোযোগ দিব লাগিব তলত কেইটা শূন্য আছে ওপৰত লব কেইটা আছে হৰত থকা শূন্য কেইটা আছে এইবোৰ চাই পেলাই তাৰ পিছতহে দশমিকত বহাব লাগিব এই চিত্ৰটো দেখাই দিছে যেনেকৈ এটা শূন্য থকাৰ কাৰণে এটা ওপৰটো লব এটা বহাব পাৰিছে ইয়াতে যেনেকৈ দুটা আছিলে সেইকাৰণে আমি এটা আগত শূন্য দি এনেকৈ লিখিব লাগিছে ইয়াতে কেইটা শূন্য আছে হৰটোত এটা দুটা তিনিটা যেহেতু সংখ্যা ওপৰত এটা আছে গতিকে আমি কি লিখিছো দুটা আগত শূন্য দি লৈছো কিন্তু এটা দুটা তিনিটা মুঠতে হৰটো গৈ পেলাই তিনিটা হ'ব লাগিব কিন্তু যেতিয়া এনেকৈ শূন্য থাকিব এনেকুৱাকৈ লিখিব লাগিব অযুতাংশত হ'লে আকৌ এনেকৈ শূন্যকেইটা লৈ কেইটা আছে তলত শূন্য আমাৰ 4টা আছে আমি ঠিক তেনেকৈ দশমিকৰ পিছত কেইটা দিব লাগিব আমি সংখ্যা 4টা তাত শূন্য 3টা দি আৰু যেটো ওপৰত আছে সংখ্যা ইয়াতে যদি 1 আছে সেইকাৰণে আমি ইয়াতে 1 বহাবছো যদি 1ৰ ঠাইত ইয়াতে 4 থাকিলে তেতিয়া আমি ইয়াতে 1ৰ ঠাইত 4 লিখিলো হেতে বা ইয়াতে যদি আমি 32 থাকিব তেতিয়া আমি কি লিখিম 0 দুটা দি তাৰ পিছত আমি 32 লিখিলো হেতে আহাচোন এতিয়া পঢ়ো আমি যে দশমিক বিলাক দিও দশমিকৰ পিছত দশমিক দিয়া সংখ্যা কেনেদৰে বৰ চাও ইয়াতে কি দিয়া আছে 100 ভাগৰ 1 এইটো যেতিয়া আমি দশমিক দি পঢ়া দশমিক হৈ গ'ল এইটো আমি দশমিকত দি 0.01 এনেকৈ লিখিছো তেতিয়া আমি পঢ়োতে কেনেকৈ লিখিম ইয়াতে আমি 0.01 ইয়াতে 7 থকা 0.07 ইয়াতে 13 আছে সেইকাৰণে আমি দশমিক কৈছে 0.13 এনেকৈ নপঢ়ি আমি কি পঢ়িম 0.13 এনেদৰে আমি দশমিকবোৰ পঢ়িব লাগিব গম পালো যেতিয়া এনেকৈ শূন্য থাকিব তেতিয়া আমি এনেকৈ দশমিক দি পেলাই লিখিম কিন্তু যেতিয়া এনেকুৱা কোনোবা সংখ্যা থাকিব ধৰি লোৱা হ'ল 0.04 এনেদৰে লিখিম এইটো প্ৰথমতে আমাৰ কেইটা দশমিক পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা গতিকে আমি কেইটা শূন্য দিব লাগিব দুটা শূন্য আৰু যেহেতু আছে 4 সেইকাৰণে আমি 4 এতিয়া যদি এনেকুৱা লিখা থাকিলহেঁতেন 13 তেতিয়াহ'লে আমি কি লিখিম অৰ্থাৎ তোমালোকে চাব লাগিব দশমিকৰ পিছত কেইটা সংখ্যা আছে তেতিয়া আমি সেই হিচাপত শূন্যকেইটা একৰ পিছত শূন্য বহুৱাই তেনেকৈ আমি দশমিকৰ পৰা ভগ্নাংশলৈ নিব পাৰিম আমি আজি এই পাঠটোৰ পৰা ভগ্নাংশৰ বিষয়ে কিছু চাগে ধাৰণা কৰি ল'ব পাৰিছোঁ ভগ্নাংশৰ লগতে ভগ্নাংশ যেটা গতা অংশৰ নহয় লগতে ভগ্নাংশ যে থুপৰ পৰাও ভগ্নাংশ পাব পাৰি সেইটো গম পালোঁ ভগ্নাংশৰ সমতুল্য ভগ্নাংশ গম পালোঁ ভগ্নাংশৰ হৰ লব গম পালোঁ তাৰ পিছত আমি ভগ্নাংশটোৰ যে দশমিক ভগ্নাংশ থাকে দশমিক ভগ্নাংশৰ পৰা দশমিকলৈ নিয়া দশমিকৰ পৰা ভগ্নাংশলৈ নিয়া তাৰ বিষয়ে আমি শিকিলোঁ আশা কৰোঁ তোমালোকে পাঠটো শিকি কিছু উপকৃত হ'বা ধন্যবাদ